বিকে এনআৰএল স্কুল অফ নাৰ্ছিঙত যদি আপোনালোকে আবেদন জনাব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে ইয়াত এক্সাম অনুষ্ঠিত হ'ব নে নাই সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম সো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্স 2024 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ৰিজাল্ট পালে বা উত্তীৰ্ণ হৈছে তেওঁলোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত আবেদনৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 19 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে লগতে ইয়াৰ লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ 2024 তাৰিখত আপোনালোকৰ লাষ্ট ডেট আছে লগতে ইয়াৰ প্ৰভিজনেল মেৰিট লিষ্ট ঘোষণা কৰিব 28 ছেপ্টেম্বৰ 2024 তাৰিখত আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট ঘোষণা কৰিব বন্ধুসকল ইয়াত কোনো ধৰণৰ এক্সাম নহয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত যিসকলে এক্সাম দিছিলে তেওঁলোকেহে ইয়াত আবেদন জনাব পাৰিব লগতে ইয়াত কাউন্সিল কাম এডমিশন আপোনালোকৰ ষ্টাৰ্ট হ'ব 30 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ কাউন্সিলিং ষ্টাৰ্ট হ'ব লগতে কমেন্সমেন্ট অফ কোৰ্স আপোনালোকৰ ষ্টাৰ্ট হ'ব 1 অক্টোবৰ 2024 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব লগতে বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাব পাৰিব বিকে এনআৰএল নাৰ্ছিং অফ স্কুলত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ কোৰ্সৰ ডিটেইল যদি চাব বিচাৰে ইয়াত আপোনালোকৰ কোৰ্স হৈছে জেনাৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী জিএনএম হয় ইয়াত আপোনালোকৰ 3 বছৰ ডিউৰেচন থাকিব লগতে আপোনালোকৰ 40টা ভেকেন্সি আছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াত আপোনালোকৰ কি ডকুমেন্ট প্ৰয়োজন হ'ব এক নম্বৰ এলিজিবিলিটি হৈছে ফিমেল ক্যান্ডিডেট হ'ব লাগিব দ্বিতীয়তে আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট অফ ইন্ডিয়া আৰু ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব দ্বিতীয়তে যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব সায়েন্স বা আৰ্টছৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাস কৰিব লাগিব তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে ইয়াত বয়সৰ সীমা দিয়া আছে 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব ইয়াৰে সিলেকশন প্ৰসেস হৈছে জিএনএম এন্ট্ৰেন্স এক্সামিনেশনত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব লগতে ইয়াৰে কাট অফ মাৰ্ক যদি চাবলৈ যায় ইয়াৰ আপোনালোকৰ কাট অফ মাৰ্ক হৈছে জেনাৰেল আনৰিজাৰ্ভ ইডব্লিউএছ ক্যান্ডিডেটৰ কাৰণে 18% পাব লাগিব জিএনএম এন্ট্ৰেন্স এক্সামত তাৰে 26 মাৰ্ক আপোনালোকৰ থাকিব লাগিব SC ST OBC NCL ক্যান্ডিডেটৰ কাৰণে 15% থাকিব লাগিব 25 মাৰ্ক পাব লাগিব লগতে PWD যদি আপোনালোকে দিব্যাংগ হয় 15% হ'ব লাগিব তাৰে আপোনালোকৰ মাৰ্ক হৈছে 25 মাৰ্ক যদি আপোনালোকৰ 25 মাৰ্ক পোৱা আছে তেতিয়া হলে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্স এক্সামৰ যিসকলে ৰিজাল্ট ভাল কৰিছে তেওঁলোকৰ বাবে অতিকে সুখবৰ কিয়নো আপোনালোকৰ কাউন্সিলিং ষ্টাৰ্ট হ'ব যেহেতু কাউন্সিলিং আপোনালোকৰ অফলাইনৰ জৰিয়তে হ'ব গতিকে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট কোন কুবে দৰকাৰ হ'ব যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট উলিওৱা নাই এতিয়াই উলিয়াই লওক সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ